দাদাৰ পেজটো লাইক কমেন্ট কৰি দিব থ্যাংক ইউ দেই গাইস আমি গৈ আছিলো এনেকে দেখা দিয়ক like guys here's unboxing hello বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল দত্তদা তো গাইস আজি একদম বহুত স্পেশাল ডে হয় মোৰ কাৰণে ব্লগিং ষ্টাৰ্ট দিছো নতুন ৰুমৰ পৰা এটোই হ'ল মোৰ নতুন ৰুম এইখন এবোৰ জাস্ট নকবা বিশেষ না লেতেৰা হৈ আছে আৰু বস্তু পাতিটো ইমান নাই দেখাবলে কি দেখাও মানে আজি ডেটো স্পেশাল হয় বিকজ নতুন ৰুমটো শিফট কৰিলো নতুন ৰুমত শিফট কৰা দিন হ'ল মোৰ প্ৰায় এসপ্তাহমান হ'ল এসপ্তাহমান হোৱাৰ পাছত মানে আজি মোৰ ভাগৰ আহি আছে নতুন ফ্ৰিজ গাইস মোৰ নতুন ফ্ৰিজ আহি আছে আজি তো এই ফ্ৰিজটো ডেলিভাৰী দিম ফ্ৰিজটো এতিয়া কিমান দূৰ পালেহি জানো চাওচোন এফালে ইয়াত মোৰ বেলকনি আছে মই ৰুমটো আপোনালোকক দেখাম ভালকে ৰুমটো এটা দিম নাই হা এতিয়ালৈকে আহিলে মই দেখি যাম এইফালে দি এতিয়ালৈকে অহা নাই খালি মোক কল কৰিলে জাষ্ট কল কৰিছে যে গৈ আছো বুলি একচুৱেলি মোৰ ভাগৰ অৰ্ডাৰটো আহিবলৈ আছিলে কালি কিন্তু কালি নাহিলে কালি চাগে কিবা কাৰণত দিব নোৱাৰিলে তো আজি আহি আছে মোৰ ফ্ৰিজ ফাইনেলি তো আপোনালোককো দেখাম মই কেনেকৈ ৰিচিভ কৰিম কি কৰিম বিকজ মই ফ্ৰিজটো দিছিলোঁ অনলাইন এমেজনত তো আপোনালোকেও অনলাইন দিব পাৰিব বহুতেতো ভাবে যে অনলাইন অৰ্ডাৰ দিলে কিবা এইটো হ'ব স্কেম হ'ব কিবা বেয়া আহিব তো এইটো ইমান টেনশ্যন ল'বলগীয়া মানে একো নাই আপোনাৰ যদি বেয়া আহেও আকৌ আপুনি ৰিটাৰ্ণ মাৰি দিলেও আৰু বেয়া নাহে মেক্সিমাম বেয়া নাহে ইলেক্ট্ৰনিক্সৰ ভালেই আহে তো গাইজ পোনপ্ৰথমে মই আপোনালোকক দেখাই দিছোঁ মোৰ ভাগৰ বিচনাখন বেকগ্ৰাউণ্ড আপোনালোকে ইগন'ৰ কৰক বিকজ বেকগ্ৰাউণ্ড মোৰ আছে আলনা লেতেৰা হৈ আছে লেতেৰা মানে ইন কেছ কি এইবোৰে আৰু এই টাৱেল চাৱেল এনেকৈ চাৰ্টাৰ আছে কাপোৰ ধুবলৈ থৈ দিছোঁ কাপোৰ ধুবলৈ বহুত আছে আৰু মোৰ বেডখনত এইখন ফেন এখন আছে খালি ইমান বতাহ নাপায় বিকজ মোৰ ভাগৰ অকণমান ওপৰত হৈ যায় যে ৰুমটো তো সেইটো কাৰণে ইয়াত আৰু এখন ফেন লগাই দিয়া হৈছে এইখন হ'ল মোৰ লগৰ এজনৰ ফেন মই ইউজ কৰি আছোঁ আৰু এইফালে আইনা মই চাৰ্টত লগাই দিছোঁ এনেকৈ গামোচা এনেই অকণমান ডেক'ৰেশ্যন কৰিবলৈ বাকী পাছত ইয়াত যি লগাম এনেকৈ আৰু এই ৰুমটোত মানে মই ছেকেণ্ডজন টেনেণ্ট হয় মই ছেকেণ্ড নম্বৰ মোতকৈ আগত বেলেগ এজন আছিলে এই আৰ জিউৰে কোনোবা ষ্টুডেণ্ট তো সেইটো কাৰণে ইয়াত মানে হেৰি নাই পৰ্দা লগাবলৈ ইয়াত একো নাই সেইটো কাৰণে অকণমান বেছি হেৰি হৈ যায় এইফালে পোহৰ হৈ যায় সেইটো কাৰণে অকণমান হেৰি লাগে খালি মই পৰ্দা অৰ্ডাৰ দি থৈ দিছোঁ এয়া এইখন পৰ্দা এই পৰ্দাখন মই লগাম এইফালে এইটো ডিজাইনটো এনেকুৱা এইটো মই অৰ্ডাৰ দিছোঁ ফ্লিপকাৰ্ট মিছ'ৰ পৰা অৰ্ডাৰ দিছোঁ এইটো কম দামতে পাইছোঁ মই 300 লৈছে গোটেই দুইখনত 300 তো এইখন মই লগাম ইয়াত বিকজ মোৰ ভাগৰ হেৰি অনাৰজনে আহি পিনি লগাই দিম চাওক গাইজ ভিউটো চাওক এইফালে ইয়াত নেট আছে এনেকৈ যাতে মৌ নাহে খালি এইটো এনেকৈ ওলাই যাব বাৰু এইফালে এইটো ভিউ ডেইলি ৰাতিপুৱা শুই উঠি এনেকৈয়ে দেখোঁ আৰু বাকী এইটো লগাই দিওঁ নাই বাকী শুই উঠিছোঁ অলপ আগত ব্ৰাছ চাছ কৰিলোঁ খালি এতিয়া ৰুমটো অকণমান চফা কৰিব লাগে বিকজ এইফালে গোটেই এইবোৰ লেতেৰা হৈ আছে অকণমান জাৰৰ চাৰৰ দি লওঁ এইফালে মোৰ ভাগে ইয়াত পইচা ভৰাবলৈ এইটো বাকী এইফালে হেৰি এইবোৰ এনেকৈ আছে আৰু তাৰপিছতে মোৰ এইফালে আছে আপোনাৰ দুটাকৈ বাথৰুম এইটো টয়লেট হ'ল এইটো এটা বাথৰুম হ'ল ইয়াতে মই ব্ৰাছ চাছ কৰোঁ এনেকৈ এইটো মোৰ ভাগৰ হল তাৰপৰা এইটো মই পাতি পাৰি পিনি ইয়াতে এনেকৈ মানে ডিনাৰ চিনাৰ যি কৰোঁ যে মই ইয়াতে কৰোঁ আৰু এইটো মোৰ কিটচেন ভিডিঅ'টো আপোনালোকে দেখিলে চাগে যিসকলে মোৰ ভাগৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈছে তেওঁলোকেতো এইটো দেখিলে এইটোৱেই মোৰ কিটচেনটো মই ইয়াতে ভিডিঅ' চিডিঅ' বনাওঁ তো মই অনাৰক ইয়াতো শুইছোঁ পৰ্দা এখন কি হয় এইফালৰ পৰা বেছিকৈ ৰ'দটো পৰি যায় তো বেছিকৈ ৰ'দ পৰি গ'লে ভিডিঅ' বনাবলৈ অলপ দিগদাৰ হৈ যায় তো সেইটো কাৰণে ইয়াত এখন ৰাখিছোঁ তাৰপৰা সেয়াই ঝাৰু চাৰু মাৰি লওঁ আৰু এইফালে মোৰ বেলকনিৰ পৰা ভিউ হয় এইটো গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব তো এইটোৱেই মোৰ ভাগৰ বেলকনিৰ পৰা ভিউ এইফালৰ পৰা ধুনীয়াকৈ এনেকৈ আৰু তাকে এতিয়া ঝাৰু চাৰু মাৰি লওঁ ঝাৰু চাৰু মাৰি পিনে অকণমান
ৰুম চুম চফা কৰি লওঁ তেতিয়ালৈকে ফ্ৰিজটো আহিব আৰু আপোনালোকক মই ফ্ৰিজটো ডেলিভাৰী কেনেকৈ ল'ম কি ল'ম সেইবোৰ দেখাই আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব ফাইনেলি গাছ মোৰ ভাগৰ ফ্ৰিজ আহি গ'ল এইটোৱে মোৰ ফ্ৰিজ পাই গ'লি গাইছ মোৰ চেনেলটোৰ নাম ভাৰ্গৱ দত্ত বুলি আছে আৰু এক্সট্ৰা মই ইনষ্টাগ্ৰামত ভিডিঅ' বনাওঁ আপোনাৰ ইনষ্টাগ্ৰামত ভিডিঅ' দেখালেহে গম পাব থেংক ইউ আহি যাব দাদাৰ পেজটো লাইক কমেণ্ট কৰি দিব থেংক ইউ দেই তো গাইছ আমি গৈ আছিলোঁ এনেকৈ দেখাই দিয়ক এইফালে ইয়াতে চাই দিয়ক এইডোখৰতে চাই দিয়ক আচ্ছা ছেটিংটো কৰি ল'ম চ' গাইছ আহি গ'ল মোৰ ফ্ৰিজ এতিয়া পে'মেণ্টটো মাৰি লওঁ তাৰপাছত বাকীবোৰ দেখাই আছোঁ আৰু এইটো খুলি মেলি আনবক্সিং দিয়ক বাই বাই এইটো বাই বাই কৈ দিয়ক বাই বাই দাদা অঁ আকৌ তো ফাইনেলি মোৰ ভাগৰ ফ্ৰিজ আজি আহি গ'ল গাইছ ফ্ৰিজ আহি গ'ল এইটো মোৰ ফ্ৰিজ ইয়াক এতিয়া আনবক্সিং লাহেকৈ মাৰি আছোঁ ৰ'ব আনবক্সিং মাৰি পিনে আপোনালোকক ভিডিঅ' দেখাই আছোঁ আহি গ'ল গাইছ এতিয়া পাই তো গাইছ এতিয়া ফ্ৰিজটো আনবক্সিং কৰিলোঁ মানে এইফালে ট্ৰাইপড লগাই দিছোঁ ভাবিছোঁ ইনষ্টাগ্ৰামৰো এটা ৰিল দিম তো সেইটো কাৰণে এইটো অকণমান শ্বৰ্টকেইটা লৈছিলোঁ বাকী এইটো ফ্ৰিজটো আহি গ'ল কিন্তু এইটো আনবক্সিং কৰিবলৈ অকণমান এটা প্ৰব্লেম হৈছে বিকজ মই ইয়াক কাৰ্টুনৰ পৰা বাহিৰলৈ উলিয়াব লাগিব আৰু মই কাৰ্টুনটো মানে এইটো ৱেষ্ট কৰিব বিচৰা নাই এইটো বক্সটো চ' এইটো খুলি দিব পাৰি খালি মানে মই খুলি দিব বিচৰা নাই গাইছ এইটো অথনিৰ পৰা মাথা মাৰি আছিলোঁ ফ্ৰিজটো কেনেকৈ উলিয়াম খালি বহুত দেৰি যুঁজা পাছত মই বুজি পালোঁ যে বক্সটো দাঙি দিলে ওলাই যায় এইটো Like it guys, here's unboxing. তো গাইজ ফাইনেলি মোৰ ফ্ৰিজটো ইয়াতে ৰাখিছোঁ বৰ্তমান এই দৰ্জাখনৰ চাৰ্জাৰ ৰাখিম কৈছিলোঁ তো এতিয়া ৰাখিছোঁ এইফালে কিচেনটো থাকিব আৰু অৱস্থা দেখিছেনে গোটেই ৰুমটো বৰবাদ অথনি ঝাৰু দিছিলোঁ এইফালে এইবোৰ গোটেই পৰি মেলি এইফালে বহুত বস্তু আহিছে এয়া তো ফাইনেলি মোৰ ফ্ৰিজটো এইটোৱেই আৰু ভিতৰৰ ফালে এইটো যদি খোলোঁ এনেকৈ যদি খোলোঁ এইয়া এইটো আইচ এনেকা ইয়াত এখন আছে এইটো পুৰা জেগা আছে ৰাখিবলৈ ফ্ৰিজটো দি থৈ দিছোঁ বিকজ মোৰ এইফালে এখন ছুইচ বৰ্ড আছিলে ধুনীয়াকৈ তো ফাইনেলি মোৰ ফ্ৰিজ আহি গ'ল আজি ব্লগটো এইটোৱে আছিলে ইয়াতে শেষ কৰোঁ কাৰণ বহুত দীঘল হৈ গ'ল চাগে ভিডিঅ'টো আৰু বেছি দেখাই নাথাকোঁ আৰু বৰ্তমান ৰুম চুম ঠিক কৰিব লাগিব বহুত চিজিল কৰিব আছে ফ্ৰিজটো এইটো চিজিল কৰিব আছে আৰু ইনষ্টাগ্ৰামত এটা ৰিল বনাম বুলি ভাবিছোঁ আৰু এতিয়া মই ফ্ৰিজটো গোটেই ছেটআপ কৰিম ফ্ৰিজটো ছেটআপ কৰি হোৱাৰ পাছতহে মই ভালকৈ শান্তিকৈ উশাহটো ল'ব পাৰিম বিকজ এইবোৰ গোটেই লেতেৰা হৈ গৈছে মই এতিয়া চফা কৰিব আছে বহুত কাম আছে তো গাইজ ফ্ৰিজটো ছেটআপ কৰি হৈ গ'ল এইফালে ধুনীয়াকৈ বক্স চক্সটো এইফালে থৈছোঁ দৰ্জাখনৰ ছাইডতে এইটো ফ্ৰিজ চফা তফা কৰি ল'লোঁ ধুনীয়াকৈ চাফ চিকুণ হৈ গ'লোঁ আৰু এইফালে ফ্ৰিজটো খুলি ধুনীয়াকৈ মই অকল ফাৰ্ষ্ট চয়া চচ এইটো হট এণ্ড চুইট এইটো অকণমান জ্বলা টেঙা সেইটো থৈ দিছোঁ আৰু চয়া চচ এইটো তাত থৈ দিছোঁ আৰু এইফালে পানী ভৰাই দিলোঁ আৰু এইফালে আইচ হ'বলৈ এনেকৈ ভৰাই দিলোঁ এতিয়া ফ্ৰিজটো ছেটআপ হৈ গ'ল ধুনীয়াকৈ ইনষ্টলেশ্যনৰ মানুহ আহি আছে উইলপুলৰ এই কোম্পানীৰ মানুহবোৰ আহি আছে এজন আহিব বোলে আহি পিনে চাই যাবহি যে মোৰ ফ্ৰিজত কিবা প্ৰব্লেম আছে নে কিবা আছে যদি প্ৰব্লেম আছে তো তেওঁলোকে এইটো লৈ পিনে মোক ডাইৰেক্ট দোকানৰ পৰা নতুন এটা দি দিব আৰু যদি প্ৰব্লেম নাই তেতিয়াহ'লে এইটো মোৰ কিন্তু এইটো এতিয়া মোৰ মতেতো ইয়াত একো প্ৰব্লেম নাই আৰু যদি প্ৰব্লেম আছে তো মোৰ একো টেনশ্যন নাই বিকজ মই দোকানৰ পৰা পাই যাম তো এইটোৱে অনলাইন অৰ্ডাৰ দিলে এইটোৱেই ভাল লেবাৰ খৰচ আৰু নালাগে আকৌ গৈ কেনেকৈ আনিম কি আনিম সেইটো টেনশ্যন নালাগে ধুনীয়াকৈ আহিব ৰুমত আপোনালোকক দি পিনে এনেকৈ ফিটিং কৰি থৈ যাব আৰু মানুহ ইনষ্টলেশ্যনৰ মানুহ আহিব আহি পিনে চাই যাব তো এইটো এতিয়া আহি পিনে চেক কৰিব পাবহিয়ে সেইবোৰ উলিয়াই নাথাকোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ তো ফাইনেলি মোৰ
ফ্ৰিজটো লৈ হৈ গ'ল, চব কাম হৈ গ'ল। চ' ফাইনেলি গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লৈছোঁ। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু তলত থকা বেল আইকনটো দবাই মোক ছাবস্ক্ৰাইব কৰি ল'ব। বিদায়।